বহু অপেক্ষাৰ অন্তত অৱশেষত জলেশ্বৰ হাটভেন্দিত আৰম্ভ হ'ল জিঅ' বেগৰ কাম। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত হাটভেন্দি গাঁৱত দীৰ্ঘদিনৰ পৰা চলি আছে ব্ৰহ্মপুত্ৰ নৈ ভয়ংকৰ গৰাখহনীয়া, যাৰ বাবে গাঁৱৰ ৰাইজৰ মাটি ভেটিৰ লগতে সংকটত বাসগৃহ। ইতিমধ্যে হাটভেন্দি গাঁৱত কেইবাটাও পৰিয়ালৰ ঘৰ বাৰী স্থানান্তৰ কৰিব লগা হৈছে, ফলত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। স্থানীয় ৰাইজৰ আবেদন নিবেদনৰ পিছত আৰু ধাৰাবাহিক বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছত গুৰুত্ব সহকাৰে লৈছে জলসম্পদ বিভাগে। বিভাগীয় ফালৰ পৰা আজি জলেশ্বৰ হাটভেন্দি গাঁৱত জিঅ' বেগ পিচিঙৰ দ্বাৰা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰি আছে। যদিও এইখিনিতে পৰ্যাপ্ত নহয়, গতিকে চৰকাৰৰ লগতে বিধায়ক আফতাবুদ্দিন মোল্লা আৰু বিভাগীয় ফালৰ পৰা আৰু অধিক গুৰুত্ব সহকাৰে লৈ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ। প্ৰথমতে আপোনালোকৰ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আপোনালোকৰ চেনেলৰ জৰিয়তে দুটা কথা কোৱাৰ সুযোগ আমি পাইছোঁ এই দৰিদ্ৰ অঞ্চলৰ মানুহখিনিৰ কাৰণে, দুখীয়া মানুহখিনিৰ কাৰণে। আজি এই বছৰ আমাৰ ব্ৰহ্মপুত্ৰ নদীয়ে যিমান গৰাখহনীয়া হ'ল, বহুত এই বিস্তৃত অঞ্চল বহুতখিনি প্ৰায় 2 কিলোমিটাৰমান জেগা আমাৰ ভাঙি বৰ্তমান অৱস্থালৈ আহি পাইছে। আমি বিভিন্ন ধৰণৰ আলোচনা বিলোচনা অনুৰোধ কৰাৰ পিছত ডিপাৰ্টমেণ্টে তথা আমাৰ জলেশ্বৰৰ বিধায়ক তেখেতেও আহিছিল। তেখেতে আহি বেম্বো প্লাষ্টিঙৰ কিছু দায়িত্ব লৈছে। আপাতত সাময়িক এটা সকাবৰ কাৰণে আমাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছত আমাক জিঅ' বেগ দিছে। যিখিনি জিঅ' বেগ দিছে এইখিনি চাফিচিয়েণ্ট নহয়, আৰু ইয়াতকৈ আৰু অলপ জিঅ' বেগ যদি বেছিকৈ দিয়ে, 500 জিঅ' বেগ বা 1000 জিঅ' বেগ যদি বেছিকৈ দিয়ে, আমাৰ বহুত উপকাৰত আহি যাব। আৰু বিশেষকৈ আমি বিধায়ক মহোদয়ক আফতাবুদ্দিন মোল্লা মহোদয়ক এটা অনুৰোধ কৰিছোঁ যে যিখিনি বেম্বো প্লাষ্টিং কৰিছে, মেইন যিটো চেনেল আছে সেই চেনেলটোত যিখিনি বেম্বো প্লাষ্টিং কৰিছে, গতিকে এইখিনি চাফিচিয়েণ্ট নহয়। কাম হৈ আছে, কাম হ'ব, কিন্তু এইখিনি চাফিচিয়েণ্ট নহয়। গতিকে তেখেতক আমি এই ৰাইজৰ তৰফৰ পৰা, এই দুখীয়া জনসাধাৰণৰ তৰফৰ পৰা আৰু তেখেতক আমি অনুৰোধ কৰিছোঁ যাতে সম্পূৰ্ণভাৱে আৰু কিছু বেম্বো প্লাষ্টিং আৰু কেইটামান বাৰ যাতে বঢ়াই দিব পাৰে। ইয়াৰ কাৰণে আমি MLA মহোদয়ক অনুৰোধ কৰিছোঁ আমাৰ এই জাগাখিনি বচাই দিয়াৰ কাৰণে তেখেতে অলপ বিধায়ক হিচাপে আমাৰ অলপ দায়িত্ব লওক। আমাৰ দায়িত্ব ল'লে আমি এই অঞ্চলৰ মানুহখিনি আমি উপকৃত হ'ম। ক'বলৈ গ'লে আমি জলেশ্বৰবাসী হিচাপে যিখিনি লক্ষ্য কৰিছোঁ, আজি জলেশ্বৰৰ এই হাটভেন্দি অঞ্চলত যি গৰাখহনীয়া, ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই যিভাৱে তাণ্ডৱ সৃষ্টি কৰিছে, দিনক দিনে এটাৰ পিছত এটা ঘৰ ভাঙি ইয়াৰ পৰা গুচি যাব লগা হৈছে। হাজাৰ বিঘা মাটি আজি ব্ৰহ্মপুত্ৰৰ গহ্বৰত গুচি গৈ আছে। আজি এইখিনি কোনো চৰকাৰে বিগত দিনত পদক্ষেপ লোৱা নাছিল, কিন্তু আজি মই প্ৰত্যক্ষ কৰিছোঁ ইয়াতে জিঅ' বেগ চিষ্টেম এটা চলি আছে, কাম চলি আছে। অলপ হয়তো শুনিছোঁ যে 500 বেগ জিঅ' বেগ দিছে। এইখিনি পৰ্যাপ্ত নহয়। আচলতে যদি এই অঞ্চলটো আমি প্ৰকৃত অৰ্থত ৰক্ষা কৰিব খোজোঁ, ইয়াত আৰু বিজ্ঞানসন্মতভাৱে পদক্ষেপ ল'ব লাগিব। আৰু জিঅ' বেগ কমচে কম আৰু 1000 বা 2000 জিঅ' বেগ দিলেহে এইখিনি অঞ্চল আপাতত ৰক্ষা পৰিব। আৰু যদি পাৰ্কোপাইন দিব পাৰি তেতিয়াহে ৰক্ষা কৰা সম্ভৱ। অন্যথায় এই অঞ্চল ঐতিহাসিক জলেশ্বৰ দিনক দিনে আৰু ব্ৰহ্মপুত্ৰৰ অতল গহ্বৰত গুচি যাব। এনেকেই ধ্বংসৰ গহ্বৰত আমি চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ এই অঞ্চলৰ অত্যন্ত দুখীয়া দৰিদ্ৰ মানুহ, আমি দিন হাজিৰা কৰি কোনোমতে চলিব লগা হয়। আমাৰ এমুঠি মাটিও যাতে ব্ৰহ্মপুত্ৰই খহাই লৈ যাব নোৱাৰে, তাৰ কাৰণে চৰকাৰে স্থায়ীভাৱে যদি ব্ৰহ্মপুত্ৰক প্ৰটেকশ্যন কৰে, যদি স্থায়ী নদী বান্ধ দিয়ে, আমি এই অঞ্চলৰ ৰাইজ আমি সুখী হ'ম, শান্তি হ'ম। আৰু আমি চৰকাৰক আহ্বান জনাওঁ অনতিপলমে আমাৰ এই অঞ্চলত যাতে স্থায়ী প্ৰটেকশ্যনৰ ব্যৱস্থা কৰে। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।